ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 20 তাৰিখ শনিবাৰ। আজি অমাৱস্যা তিথি থাকিব ৰাতিপুৱা 6:45 পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ। আজি কোনো ধৰণৰ যাত্ৰা নাই আৰু কোনো ধৰণৰ শুভ কৰ্ম নাই। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু ধনু ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধান হ'ব লগা ৰাশিসমূহ হৈছে কন্যা ৰাশি, তুলা ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব আৰু আজি আপোনাৰ নিজৰ ঘৰৰ ক্ষেত্ৰতো ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বহু সময় পাৰ কৰিব লাগিব পাৰে। গতিকে তেওঁলোকৰ সৈতে আজি আপোনালোকে লাগি ভাগি আৰু সহযোগিতাৰে যদি কাম কাজবোৰ কৰে তেনেহ'লে তেওঁলোকৰ সৈতে সম্পৰ্ক ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। আৰু লগতে আপোনাৰ আজি ব্যক্তিগত জীৱনতো বহু কাম হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি কামবোৰ কৰোঁতে সময়সীমা ভালদৰে নিৰ্ধাৰণ কৰি আগবাঢ়িব যাতে আপোনাৰ কোনো কামতে ক্ষতি নহয়। আজি আপোনাৰ বুজাবুজি আৰু সাৱধানতাৰে যিবোৰ কাম কৰিব সেইবোৰ কামত আপোনালোকে সুফল পাব আৰু কোনো ধৰণৰ অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কত আপুনি আজি লিপ্ত নহ'ব। নহ'লে সেইবোৰত আপোনাৰ সময় খৰচ কৰাৰ বাহিৰে আৰু নিজৰ শক্তি অপচয় কৰাৰ বাহিৰে আন একো ফল নধৰিব। সময় অনুসৰি নিজৰ স্বভাৱত অলপ নিয়ন্ত্ৰণ আনিবলৈ চেষ্টা কৰিব। কথা বতৰা কওঁতে কোনো ধৰণৰ কঠিন শব্দ ব্যৱহাৰ নকৰিব যাতে আনৰ সৈতে আপোনাৰ সম্বন্ধ সুন্দৰ হৈ থাকে। আৰু আজি কোনো ধৰণৰ নতুন ব্যৱসায়িক সিদ্ধান্ত নল'ব, কাৰণ বৰ্তমান সময়ত সিদ্ধান্তবোৰ আপোনাৰ ভুল হোৱা পৰিলক্ষিত হ'ব। গতিকে লাভৰ যিবোৰ পৰিৱেশ আছে সেইবোৰ আপোনাৰ লোকচানলৈ পৰিণত হ'ব পাৰে। গতিকে আজিৰ দিনত আপোনালোকে নতুন সিদ্ধান্ত আদি লোৱাৰ পৰা বিৰত থাকিব। বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ লাভজনক পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে পুৰণি বিনিয়োগৰ পৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে বৰ্তমান সময়ত আপোনাৰ ধৈৰ্য সহকাৰে এই ক্ষেত্ৰত আগুৱাবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আজি নিয়োজিত লোকসকলৰ আজি ঊৰ্ধ্বতন বিষয়ৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ আজি কাৰ্যালয়ৰ পৰিৱেশ কিছু বিনষ্ট হোৱা পৰিলক্ষিত হ'ব। গতিকে অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰক এই ক্ষেত্ৰত আৰু নিজৰ স্বভাৱত অলপ নমনীয়তা আনি চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বিষয়ৰ সৈতে বা ঊৰ্ধ্বতন বিষয়ৰ সৈতে আপোনালোকৰ সম্বন্ধবোৰ ভাল হ'ব আৰু ভৱিষ্যতে আপুনি নিজৰ সন্মান বৃদ্ধি পোৱাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি আজি ইতিবাচকতা অনুভৱ কৰিব আৰু আপোনাৰ সংগীৰ সৈতে আপোনাৰ যিবোৰ আজি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰৰ পৰা আপুনি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ফলপ্ৰসূ আজি সমাধান পাব আৰু লগতে আপোনাৰ সংগীৰ সৈতেও আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। গতিকে সদায় আপোনাৰ সংগীক আপুনি গুৰুত্ব দিব যাতে তেওঁলোকে কোনো ধৰণৰ অস্বস্তি অনুভৱ কৰিলে আপোনাক খোলাকৈ ক'ব পাৰে আৰু আপুনিও যাতে সকলো কথা খোলা আৰু মুকলিকৈ ক'ব পাৰে। ঘৰৰ ব্যৱস্থাটো আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত অৱনতি ঘটাৰ ফলত প্ৰভাৱ পৰিব পাৰে। গতিকে যিমান সোনকালে পাৰে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে মতানৈক্যবোৰ ঠিক কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু ঘৰত আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে সুন্দৰভাৱে ব্যৱস্থাবোৰ ৰাখে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি একেবাৰে অসাৱধান নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিবা যদি অৱনতি দেখে তেনেহ'লে তৎকালীনভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকৰ অসুস্থতাৰ বাবে কিছু আপোনালোকে শাৰীৰিক দিশত অৱনতি দেখা পাব আৰু কাম কৰাৰ ক্ষেত্ৰতো আজি কিছু বাধা আহিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপ সুসংগঠিত আৰু চিকিৎসাৰ ব্যৱস্থা কৰক যাতে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আজি যি পৰিকল্পনা হৈছিলে সেইবোৰৰ প্ৰতি আপোনালোকে আজি ভাল ফলাফল পোৱা দেখা পাব আৰু নিজৰ দক্ষতাৰ ক্ষেত্ৰতো আজি আপোনালোকে অলপ সচেতন হ'ব লাগিব আৰু কাম আপুনি
আপোনাৰ শাৰীৰিক অৱস্থা অনুযায়ী কৰিবলৈ চেষ্টা কৰিব। বেছি আপোনালোকে প্ৰয়োগ কৰিব নাযাব, নহ'লে স্বাস্থ্যত আৰু অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে। দিনটোৰ শেষৰ ফালে আপোনালোকৰ কিছু সুযোগৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে বিচাৰিলে আপোনালোকে এই সুযোগবোৰ ল'ব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যক্তিগত উন্নতিও দেখা পাব। আজি আপোনালোকে কথা বতৰা আৰু খং নিয়ন্ত্ৰণ কৰি চলক, কিয়নো কিছুমান কাজিয়া হোৱাৰ যি সম্ভাৱনা আছে। গতিকে যাকে তাকে বা অন্য ব্যক্তিৰ সৈতে কথা বতৰা পাতোঁতে অলপ আপোনালোকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখি চলিব, যাতে তেওঁলোকৰ লগত আপোনালোকৰ সম্বন্ধ বেয়া নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মচাৰীসকলক সকলো দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে সুন্দৰভাৱে আপোনাৰ আজি ব্যৱসায়িক কাৰ্যকলাপ চলাই নিব পাৰিব আৰু লগতে যিবোৰ পাব লগা টকা আছিলে সেইবোৰ আজি পৰিশোধ কৰাৰ সম্ভাৱনাও থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে ব্যৱসায়িক দিশত যি আৰ্থিক সমস্যা আছিলে সেইবোৰ নাইকিয়া কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কৰ্মবোজা বৃদ্ধি হ'লে আপুনি কোনো ধৰণৰ মানসিক চাপ নল'ব, কাৰণ কামবোৰ কৰোঁতে অলপ আজি বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। কিন্তু তথাপিও আপুনি তেওঁলোকক পদ্ধতিগতভাৱে কামবোৰ কৰি যাবলৈ অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিব, যাতে সকলোবোৰ কাম নিয়াৰিকৈ সম্পন্ন হয়। প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে, কাৰণ সমস্যাবোৰ আজি আপোনালোকৰ সম্পৰ্কত বৃদ্ধি পোৱা দেখা গৈছে। গতিকে নিজৰ সংগীক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰক আৰু যিমান পাৰে শান্তভাৱে থাকিবলৈ যত্ন কৰাটো বেছি লাভজনক হ'ব। ঘৰুৱা ক্ষেত্ৰতো স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি ঘটাৰ সম্ভাৱনা আছে। যদি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত ভালদৰে পৰিচালনা কৰিব নোৱাৰে বা উত্তেজিত হৈ পৰে, তেনেহ'লে আজি আপোনালোকৰ ঘৰৰ ক্ষেত্ৰতো কিছু বাধা অহাৰ সম্ভাৱনা আছে আৰু মিলাপ্ৰীতিবোৰ অলপ কম হোৱা পৰিলক্ষিত হ'ব। গতিকে সাৱধানে আৰু সকলোৰে সৈতে সুসংগঠিতভাৱে থাকি আপোনালোকে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পুনৰ ঘৰত মধুৰতা বৃদ্ধি কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু আজি অৱনতি ঘটিছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব, সজাগতা বজাই ৰাখক আৰু লগতে চিকিৎসকৰ নিৰ্দেশনা মানি চলক। অতি শীঘ্ৰে আপোনালোকে সুস্থ সবল হৈ উঠিব পাৰিব আৰু পুনৰ আপোনালোকে শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু অতি সোনকালে আপোনালোকে নিৰাময় হ'বৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি জাতকৰ আজি বিভিন্ন ধৰণৰ চিন্তাই আপোনালোকৰ দিনটো আজি কিছু প্ৰভাৱিত কৰিব আৰু অন্য দিনৰ নিচিনা আজিৰ দিনটো আপোনালোকৰ স্বাভাৱিক নহ'ব পাৰে। গতিকে গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আপোনালোকে সংযোগ স্থাপন কৰোঁতে অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব আৰু আজি আপোনালোকে মানসিক চাপ নাইকিয়া কৰি ৰাখিবলৈ যিমান পাৰে যত্ন কৰক, কাৰণ মানসিক চাপ ৰাখিলে আপোনালোকৰ চিন্তা বৃদ্ধি পাব। সেইবাবে ছুটি ভ্ৰমণ আদি ল'লে আপোনালোকৰ বাবে সুষম পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এনেধৰণৰ কাৰ্যকলাপৰ প্ৰতি আপোনালোকে আজি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব আৰু কথা বতৰাৰ সময়ত আপুনি কোনো ধৰণৰ নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি মিলাপ্ৰীতিৰ ভাৱ নাৰাখে তেনেহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো কষ্টকৰ হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ যিবোৰ নিৰ্দেশনা পাইছে সেইবোৰ আপোনালোকে যদি পৰ্যায়ক্ৰমে ৰূপায়ণ কৰি যায়, তেনেহ'লে আপোনাৰ সকলো ক্ষেত্ৰতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাৰ্যকলাপত কিছু বাধা জন্মাৰ সম্ভাৱনা আছে। গতিকে নিজৰ প্ৰচেষ্টা আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ যি আপোনাৰ পৰামৰ্শ সেইবোৰ মানি চলিলে আপোনাৰ কামবোৰ সম্পন্ন হোৱাত সহায়ক হ'ব আৰু বৰ্তমান সময়ত আপোনাৰ আৰ্থিক অৱস্থাৰো বিশেষ উন্নতি হোৱা দেখা নাই। তথাপিও আপোনালোকে এই ক্ষেত্ৰত কোনো কাৰণতে মনোযোগ নিদিব। যিমান পাৰে আপোনালোকৰ কাৰ্যকলাপবোৰ সোনকালে সম্পন্ন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰতাপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনাৰ সংগীৰ সৈতে আজি সময় কটাই নিজকে ইতিবাচকতা অনুভৱ কৰিব আৰু মানসিক শান্তিও লাভ কৰিব পাৰিব। গতিকে আজি সংগীৰ সৈতে আপোনালোকে সৎ হৈ চলিবলৈ চেষ্টা কৰক। নিজৰ মনৰ যি অনুভৱ সেইবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে দিনটো সুষম কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ হ'লে আপোনালোকে সকলো সদস্যকে সমানে গুৰুত্ব দিব লাগিব আৰু ঘৰুৱা ক্ষেত্ৰত আজি বিশেষ কিছুমান কাৰ্যকলাপ হাতত লওক, যাতে আপোনালোকে ঘৰখন সুন্দৰ কৰি তুলিবলৈ সক্ষম হয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মানসিক ক্লান্তিৰ পৰা উপশম পাবলৈ হ'লে প্ৰকৃতিৰ সংগতো কিছু সময় কটাবলৈ যত্ন কৰিব পাৰে আৰু ধ্যান কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে ভাল প্ৰভাৱ পাব আৰু লগতে ভাল অনুভূতিও আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবৰ বাবে কমেণ্টত
ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সকলো ক্ষেত্ৰতে আপোনাৰ লাভৰ যোগ ঘটিছে আৰু গ্ৰহৰ অৱস্থানো আপোনালোকৰ অনুকূল হৈ আছে। গতিকে সঠিকভাৱে আজিৰ দিনটো ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। নিজৰ প্ৰতিভা আৰু ক্ষমতাক ভালদৰে ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। কিছু সময় প্ৰকৃতিৰ সংগত কটাবলৈ যত্ন কৰিব, যাতে আপুনি মানসিক শান্তি বজাই ৰাখিব পাৰে। কোনো অনুষ্ঠান আদি আজি নিমন্ত্ৰণ লাভ কৰিব পাৰে। গতিকে সেই অনুষ্ঠানবোৰত আজি আপোনালোকে অংশগ্ৰহণ কৰিলে আপোনাৰ বাবে ভাল সুযোগৰো সৃষ্টি হ'ব। আপোনাৰ উপাৰ্জন আজি বৃদ্ধি হ'ব যদিও খৰচৰ মাত্ৰা বৃদ্ধি হ'ব। গতিকে অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে ৰোধ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যক্তিগত কামত আজি বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে কামবোৰ আপোনাৰ বেয়া হ'ব বা আপোনাৰ সময় বেছি লাগিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি অধিক গুৰুত্ব আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ পৰিকল্পনাৰে আগবাঢ়ক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ সমস্যাৰ সৃষ্টি হৈছিলে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে আপোনাৰ যিবোৰ সম্পৰ্ক আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সেইবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক গতিও আগবঢ়াই নিব পাৰিব আৰু লাভৰ সুযোগো থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে কিছুমান অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান সোনকালে পাৰে আপোনালোকে এই পৰিস্থিতিবোৰ নিৰ্মূল কৰি ল'বলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ এই বিষয়বোৰ আৰু অধিক আগ নাবাঢ়ে। কাৰণ এনে পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনালোকৰ অতি সোনকালে সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনাও থাকিব। অবিবাহিত মানুহসকলৰ বাবে আজি ভাল মিলন হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে নিজৰ পচন্দৰ সংগী আজি পাব পাৰে। গতিকে ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ আজি নিজৰ স্থিতি পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কবোৰ ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে অত্যাধিক কামৰ বোজা নল'ব। আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰিবলৈ যত্ন কৰক আজি। ইয়াৰ ফলত আপোনালোকে নিজৰ শাৰীৰিক অৱস্থা ভালকৈ ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰময় আৰু সুষম কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটো চঞ্চলতা বৃদ্ধি পাব আৰু আপোনাৰ কাম কাজত কিছুমান আপোনালোকে খৰতকীয়া কিছু পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। কিন্তু আপুনি সকলোবোৰ ক্ষেত্ৰতে নীৰৱতাভাৱে বা শান্তিপূৰ্ণভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কাৰণ আগবাঢ়ি যোৱাত আপোনালোকৰ কিছু বাধা অহাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে যদি খৰখেদাকৈ কামবোৰ কৰে তেনেহ'লে ভুল হোৱাৰো সম্ভাৱনা থাকিব। গতিকে বৰ্তমান সময়ত আপুনি ব্যস্ততা থাকিলেও আপুনি কামবোৰ নিশ্চিতভাৱে শান্তিপূৰ্ণভাৱে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সকলোবোৰ কাম আজি ভাল হ'ব আৰু নিজৰ আগ্ৰহৰ কাম কাজবোৰ আজি চম্ভালিবলৈ আজি বেছি সুবিধা পাব আপুনি, যাৰ ফলত আপোনাৰ মানসিক স্থিতিও ভাল থাকিব। ওচৰ চুবুৰীয়াৰ সৈতে কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত ধৈৰ্যৰ প্ৰয়োজনীয়তা থাকিব। কথা বতৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰিব। লগতে মনত ৰাখিব যে খৰখেদাই আপোনাৰ কিছুমান কাম আৰু দায়িত্ব নষ্ট কৰিব পাৰে। সেইবাবে সকলো ক্ষেত্ৰতে আপোনালোকে ভালদৰে বুজি শুনি তাৰপিছত আগবাঢ়িবলৈ চেষ্টা কৰিব। ব্যৱসায়িক কাম কাজত আজি কিছু লেহিমীয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে সময়ৰ লগে লগে নিজৰ কাম কৰাৰ ধৰণৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। অন্যথা ব্যৱসায়িক কাম কাজবোৰ কৰোঁতে অলপ সময়ৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে আপোনাৰ সময়মতে কামবোৰো নহ'ব পাৰে। সেইবাবে ব্যৱসায়িক যি গতিবিধি সেইবোৰ আপোনালোকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ জনসংযোগৰ দিশত আজি আপুনি শক্তিশালী যোগাযোগ ৰাখক। কাৰণ বৰ্তমান সময়ত আপুনি জনসংযোগৰ পৰাও আপুনি বিভিন্ন ধৰণৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু আপোনাৰ প্ৰদৰ্শনত আজি আপোনাৰ গ্ৰাহকসকলো সন্তুষ্ট হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ আজি প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে নেতিবাচক কাৰক যিবোৰ আছে সেইবোৰ আপোনালোকে অতি সোনকালে আঁতৰ কৰিবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ সম্পৰ্ক পুনৰ সুসংগঠিত হয়। ঘৰত আপোনালোকে আজি পত্নীৰ পৰা যদি পৰামৰ্শ লয় তেনেহ'লে আপোনালোকৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ঘৰখনো আপোনালোকৰ সুন্দৰভাৱে আজি চলি থাকিব। মাত্ৰ আপোনালোকে ধৈৰ্য বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ
আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে শাৰীৰিক দিশত যিবোৰ কাম কৰিব সেইবোৰ কাম আপোনালোকে অলপ সতৰ্কতাৰে কৰিবলৈ চেষ্টা কৰিব। মানসিক ক্ষেত্ৰত চাপৰ পৰা যদি মুক্ত হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকে ধ্যান কৰক। ইয়াৰ জৰিয়তে আপোনালোকে অতি সোনকালে মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে বাধামুক্ত আৰু সুন্দৰভাৱে আগবঢ়াই নিবলৈ হ'লে আজিৰ দিনটো কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ সুখদায়কভাৱে দিনটো আৰম্ভ হ'ব যদিও আপোনাৰ দিনটোৰ মধ্যমত কিছুমান হাই কাজিয়া বা উত্তেজিত পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ কাৰণ হ'ব আপোনালোকৰ ব্যৱহাৰ। যদি আপোনালোকে ব্যৱহাৰ আজি সুন্দৰভাৱে নাৰাখে বা আনৰ সৈতে কথা বতৰা পাতোঁতে কিছু কঠিন শব্দ ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ বাবে সময়বোৰ কিছু প্ৰতিকূল হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে দিনটোৰ দ্বিতীয়াৰ্ধ আপোনাৰ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে ইয়াতো আপোনালোকৰ কিছু বিপদ হোৱাৰ সম্ভাৱনা আছে। আৰু আপুনি আজি ইগ' আৰু খং দুয়োটাই নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে আপোনাৰ কাম আৰু সম্পৰ্ক দুয়োটাই নষ্ট কৰিব পাৰে। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ কাম কাজৰ ওপৰত আজি চকু ৰাখক, কাৰণ উপযুক্তভাৱে যদি আপোনালোকে কামবোৰত ভালদৰে চকু নাৰাখে তেনেহ'লে কিছুমান ভুলৰ বাবে আপোনাৰ সকলোবোৰ আজি লোকচান হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয়, অৰ্থাৎ আপুনি বিনিয়োগৰ ক্ষেত্ৰৰ পৰা অলপ আঁতৰি আহক। নিজৰ যিবোৰ কাম কাজ আছে, উৎপাদনৰ লগত জড়িত যিবোৰ কাম কাজ আছে সেইবোৰ ক্ষেত্ৰত বেছিকৈ আপুনি গুৰুত্ব দিলে আজি সেইবোৰৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত বৰ্তমান সময়খিনি আপুনি মৰম প্ৰকাশৰ বাবে অনুকূল সময়। গতিকে আপোনাৰ সংগীৰ সৈতে আপুনি মৰম প্ৰকাশ কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিৱেশ সুন্দৰ হ'ব আৰু লগতে ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰাখক, সৎ হৈ চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰাই আপোনালোকে অনাগত দিনবোৰতো বা ভৱিষ্যতেও আপোনালোকে সুন্দৰভাৱে আপোনালোকে ইজনে সিজনৰ প্ৰতি ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু খাদ্যাভ্যাসতো অলপ গুৰুত্ব দিয়ক, যাতে আপোনালোকে সুসংগঠিত খাদ্যাভ্যাস ৰাখে আৰু সহজে হজম হোৱা খাদ্যবোৰ খায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক আজিৰ দিনটো তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকে প্ৰিয় আৰু আকৰ্ষণীয় কামত কিছু সময় দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি আজি অটুট ৰাখিব পাৰিব, কাৰণ আজি আপোনালোকৰ কিছুমান কামে আপোনাৰ মনত কিছু নেতিবাচক চিন্তাৰ ধাৰা আনিব পাৰে বা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপোনালোকে আজি নিজৰ ভাল লগা কাম কাজবোৰত বেছিকৈ আজি মনোনিৱেশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে সুস্থ সবল হৈ থাকিব পাৰিব। আৰু সম্পৰ্কৰ ক্ষেত্ৰত দেখা গ'লে আজি আপোনালোকৰ সুনামৰ লগত কিছু আপোচ কৰিব লগা হ'ব পাৰে আৰু সম্পৰ্কবোৰ বেয়া হোৱাৰ বেছি আপোনালোকৰ সম্ভাৱনা আছে। সেইবাবে কথা বতৰা আৰু ব্যৱহাৰ পাতি অলপ ঠিক কৰিবলৈ যত্ন কৰিব, সুসংগঠিত কৰি ৰাখিব, যাতে আপোনালোকে কাৰো সৈতে বেয়া সম্পৰ্ক নকৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি নিজৰ সিদ্ধান্ত আৰু পৰিকল্পনাবোৰ সময়মতে কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ হ'ব। নতুন পৰিকল্পনা আজি বিবেচনা কৰাটো আপোনাৰ বাবে কোনো ধৰণৰ ফলপ্ৰসূ নহ'ব। গতিকে যিবোৰ কাম কৰি আছে সেইবোৰ কামতে আপোনালোকে নিয়োজিত হৈ থাকক আৰু লগতে কৰ্মচাৰীসকলৰ কাম কাজৰ প্ৰতিও আপোনালোকে আওকাণ নকৰিব, তেওঁলোকক সঠিকভাৱে আপোনালোকে দিশ নিৰ্দেশনা দিয়ক, কাৰণ সৰু ভুল এটাৰ ফলত আপোনাৰ আজি যথেষ্ট লোকচান হোৱাৰ সম্ভাৱনাও থাকিব। সেইবাবে সতৰ্ক হৈ থাকক আৰু সকলো সময়তে নিজৰ মানসিক স্থিতি ভালকৈ ৰাখিব, যাতে আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে যদি বিবাহৰ বাবে অনুমোদনৰ বাবে ঘৰত অৱগত কৰে তেনেহ'লে আজি অনুমোদন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আজি আনন্দৰ সৃষ্টি হ'ব আৰু আপোনালোকে মানসিক শান্তিও লাভ কৰিব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ আৰু প্ৰেমময় হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰখনো ইতিবাচকভাৱে আগবঢ়াই লৈ যাব পাৰিব। সকলো সদস্যৰ সৈতে আপোনালোকে মিলিত হৈ কিবা এটা অনুষ্ঠান আদিৰো আয়োজন কৰাৰ আজি সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি কিছু সময় স্বাস্থ্যৰ সজাগতাৰ বাবে উলিয়াই লওক আৰু লগতে আপোনালোকে ভাগৰুৱা অৱস্থাৰ ফলত কিছু আজি সমস্যা অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ভালদৰে যত্ন লওক,
সুসংগঠিতভাৱে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱেও সুস্থ হৈ থাকিব আৰু শাৰীৰিক দিশতো আপোনালোকে সুস্থতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু বাধামুক্ত কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ সুখদায়ক সময়ৰ আৰম্ভণি হৈছে। গতিকে আজিৰ দিনটো আপোনালোকে আত্মসন্তুষ্টি অনুভৱ কৰিব পাৰিব আৰু আপোনালোকৰ দিনটো আজি ভাগ্যশালী ৰূপেও পৰিগণিত হৈছে। সেইবাবে আজি আপুনি সকলো ক্ষেত্ৰতে মানসিক স্থিতি ভাল থকাৰ বাবে সফলতা অৰ্জন কৰাৰ সুবিধা হ'ব। সামাজিক কাম কাজৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰ কৰিও আপুনি ভাল ফলাফল আৰু উত্তমভাৱে আপোনালোকে আগবাঢ়ি যোৱাত আজি সফল হ'ব। আৰু আজি আপোনালোকৰ যিবোৰ সিদ্ধান্ত থাকিব সেইবোৰো ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে। গতিকে আজি আপোনালোকে কাৰো প্ৰভাৱত কোনো ধৰণৰ সিদ্ধান্ত ল'ব লগা নহ'ব, কাৰণ আপুনি নিজেই যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰতে আপোনালোকে ভাল ফল দেখা পাব। বিত্তীয় সন্দৰ্ভত যিবোৰ আপোনালোকে সিদ্ধান্ত ল'ব লগা আছিলে সেইবোৰ সিদ্ধান্ত আপোনালোকে আজি লৈ সকাহ অনুভৱ কৰিব আৰু সেইবোৰো আপোনালোকৰ বাবে ভাল ফল কঢ়িয়াই আনিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ অংশীদাৰিত্বত প্ৰৱেশ কৰাৰ সময়ত লাভ লোকচানৰ বিষয়ে ভালদৰে বিবেচনা কৰি ল'ব আৰু যিকোনো ব্যক্তিৰ সৈতে আজি ব্যৱসায়িক যিবোৰ কথা বতৰা পাতিব তেওঁলোকৰ সৈতে সকলোবোৰ ক্ষেত্ৰত ভালদৰে চালি জাৰি চাই তাৰপিছতহে আগবাঢ়িবলৈ যত্ন কৰিব। আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰত এজন বিশেষ ব্যক্তিৰ লগ পোৱালে আপোনালোকৰ সফলতাত সহায়ক হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ আজি নিজৰ লক্ষ্যত উপনীত হোৱাত আপোনাৰ কৰ্মচাৰীসকলেও বিশেষভাৱে আজি আপোনাক সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব যদি আপোনালোকে সাক্ষাৎ কৰে আপোনাৰ সংগীৰ সৈতে আৰু আপোনজনৰ সৈতে আপোনালোকে যদি একেলগে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে ঘৰৰ ক্ষেত্ৰতো আপোনালোকৰ সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু সকলোৱে আপোনাক শলাগ ল'ব। আপোনাৰ যি সিদ্ধান্ত হ'ব বা যি আপোনালোকৰ কাৰ্যপ্ৰণালী হ'ব সেইবোৰৰ বাবে আজি আপোনালোকৰ ঘৰখনো ইতিবাচকতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান সময়ত আপোনালোকে নিজকে ৰক্ষা কৰি চলিবলৈ যত্ন কৰক। বিশেষকৈ কাহ চৰ্দি আদি এলাৰ্জিৰ দৰে সম্ভাৱনা থাকিব। গতিকে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। এনে কৰিলে আপোনালোকে ভাল ফল পাব আৰু স্বাস্থ্যৰ খণ্ডত উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে ফলপ্ৰসূ আৰু সুন্দৰ কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ বাবেও আজিৰ দিনটো আপোনালোকৰ উপাৰ্জনৰ দিন হ'ব আৰু আপোনালোকে বিভিন্ন উৎসৰ পৰা আয় বৃদ্ধি কৰাৰ সুবিধা পাব। গতিকে আজিৰ দিনটো আপোনালোকৰ গ্ৰহৰ অৱস্থানো অনুকূল হৈ আছে আৰু ভাগ্য উদয় হোৱাও দেখা পাব। গতিকে আপোনাৰ নিজৰ সামৰ্থ্যৰে সকলোবোৰ কাম কাজ কৰিবলৈ যত্ন কৰক আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ আজি যত্ন কৰিব আৰু শিকিব। এনে কৰিলে আপোনালোকৰ সফলতা পোৱাত কোনো ধৰণৰ বাধা নাথাকিব। আৰু মনত ৰাখিব নিজৰ দুৰ্বলতাবোৰ কাৰো আগত যাতে প্ৰকাশ নকৰে, নহ'লে আন কোনোবাই আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে নিজৰ দুৰ্বলতাবোৰ ঠিক কৰিবলৈ যত্ন কৰক, অন্যথা ইয়াৰ ফলত আপোনালোকৰ অনাগত দিনবোৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এইবোৰ দুৰ্বলতা আপুনি প্ৰকাশ নকৰিব কাৰো আগত। কোনো সিদ্ধান্ত লোৱাত যদি অসুবিধা অনুভৱ কৰে তেনেহ'লে আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। এই ক্ষেত্ৰত অতি সোনকালে আপোনালোকৰ সিদ্ধান্তবোৰ ভাল হ'ব। ব্যৱসায়ত আজি কিছু ভাল পৰিস্থিতিৰ উদ্ভৱ হ'ব, কিন্তু আপোনালোকে কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। এনে কৰিলেহে আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু ভৱিষ্যতে আপোনালোকে নতুন নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সংগঠিত কৰি ৰখাত আপুনি আজি সহায় পাব আপোনাৰ কৰ্মচাৰীসকলৰ পৰা। গতিকে তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতি আপুনি লক্ষ্য ৰাখি চলিব, যাতে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হয় আৰু ভৱিষ্যতেও তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব পাৰে। এনেদৰে মিলাপ্ৰীতি ৰাখিলে আপোনালোকৰ বাবে ব্যৱসায়িক পৰিস্থিতিবোৰ আগবঢ়াই লৈ যাবলৈ সুবিধা হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰাটো নিশ্চিত কৰিব। তেতিয়াহে আপোনালোকৰ বিষয়াসকলে কোনো ধৰণৰ চাপ নিদিয়ে আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ কৰ্মব্যস্ততা ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে ইজনে সিজনক যি সন্মান প্ৰদৰ্শন কৰিব, ইয়াৰ ফলত আপোনালোকৰ আৰু অধিক উন্নত হোৱা দেখা পাব সম্পৰ্কবোৰ।
ঘৰৰ পৰিৱেশো আপোনালোকৰ শান্তি আৰু সুখদায়ক হ'ব আৰু লগতে আপোনালোকৰ ইজনে সিজনৰ প্ৰতি যি আপোনালোকৰ ভাল পোৱা সেইবোৰ বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ ক্ষেত্ৰত ইতিবাচকতা অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা গৈছে সকলোবোৰ ক্ষেত্ৰ, কিন্তু তথাপিও আপোনালোকৰ নিজৰ মনোবল উচ্চ কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ আজি অলপ মনোবলৰ অভাৱ অনুভৱ হ'ব পাৰে। গতিকে অতি সোনকালে আপোনালোকে নিজৰ মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰিলে আপোনাৰ শাৰীৰিক দিশটো ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ বাবে আজি আপুনি অহংকাৰ ত্যাগ কৰি চলিবলৈ যত্ন কৰিব লাগিব, নহ'লে অহংকাৰৰ বশৱৰ্তী হৈ আপোনালোকে কিছুমান ভুল কৰিব পাৰে আৰু কামতো কিছু নেতিবাচকতা অনুভৱ হ'ব পাৰে। গতিকে আপোনাৰ আজি যিবোৰ সিদ্ধান্ত থাকিব বা আপোনাৰ যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰত ভালদৰে আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আপোনাৰ সন্তানৰ পৰাও হয়তো আজি কিছু অসুবিধা পোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ হয়তো আপোনালোকে বুজাবুজিৰে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু শান্তভাৱে সমাধানবোৰ কৰি ল'লে আপোনালোকৰ অনাগত দিনবোৰ ভাল হ'ব। আজি আপোনালোকৰ খৰখেদা আৰু আৱেগিক সিদ্ধান্তৰ দ্বাৰা আপোনালোকে ক্ষতি হ'ব পাৰে, গতিকে সম্পূৰ্ণভাৱে আপুনি শান্ত হৈ আৰু সংযমতা বজাই ৰাখি কামবোৰ কৰি যাওক। দেখিব যে আপোনালোকৰ সকলোবোৰ ক্ষেত্ৰত আপোনালোকে সুফল আৰু সহজে কামবোৰ কৰিব পাৰিছে। আজি আপোনাৰ নিজৰ লক্ষ্যত বেছিকৈ মনোনিৱেশ কৰাটো বেছি ভাল হ'ব, অন্যথা বেলেগৰ যদি কাৰ্যকলাপত বেছি হস্তক্ষেপ কৰে তেনেহ'লে নিজৰ বাবে কিছুমান অসুবিধা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি সম্প্ৰসাৰণৰ বাবে ভাল দিন, গতিকে আপোনালোকে ব্যৱসায় সম্প্ৰসাৰণৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে এই ক্ষেত্ৰত আগবাঢ়ক, আপোনাৰ সিদ্ধান্ত ইতিবাচক হ'ব। আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত যিসকল জড়িত হ'ব বিচাৰিছে তেওঁলোকে পুনৰবাৰ বিবেচনা কৰাটো ভাল হ'ব, কিয়নো ইয়াৰ ফলত আপোনালোকৰ কিছুমান ভাৱমূৰ্তি কলংকিত হোৱাৰ সম্ভাৱনা আছে। সেইবাবে বৰ্তমান সময়খিনি আপুনি অলপ সাৱধানে আৰু সতৰ্কতাৰে এই ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত থকা সমন্বয় ঘৰত নেতিবাচকতাবোৰ দূৰ কৰি সুখদায়ক সময় আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰাত সহায়ক কৰিব। আৰু পৰিয়ালৰ লগত আজি বেছি সময় যদিও কটাব নোৱাৰে তথাপিও আপোনালোকৰ পৰিয়ালৰ লগত ভাল সমন্বয় থাকিব আৰু তেওঁলোকেও আপোনাৰ ব্যস্ততা আজি বুজি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সংক্ৰমণৰ ফলত কাহ চৰ্দি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে অধিক প্ৰদূষণ ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক আৰু স্বাস্থ্যৰ বিশেষভাৱে যত্ন লওক। আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে অতি সোনকালে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বিভিন্ন ধৰণৰ কামৰ মাজত আপোনালোকে সমস্যাত জড়িত হোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে, গতিকে আপোনালোকৰ দিনটো আজি সুখৰ কৰি তুলিবলৈ হ'লে আপুনি আজি দিনটোৰ প্ৰথমাৰ্ধতে বা দিনটোৰ আৰম্ভণিতে সকলোবোৰ ৰূপৰেখা বনাই লওক, কি ধৰণে আপোনালোকে আগবাঢ়িব বা আপোনালোকৰ কি আজি কাৰ্যপ্ৰণালী থাকিব। সেইমতে যদি আগবাঢ়ে তেনেহ'লে আপুনি বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰিব আৰু আপোনাৰ কাৰ্যবিধিবোৰো ভাল হ'ব। কিছুমান আৰ্থিক অসুবিধাও আজি সম্ভাৱনা আছে, গতিকে বাজেটৰ প্ৰতি সচেতন হওক। দ্ৰুত সফলতাৰ সন্ধানত বা বেছিকৈ আয়ৰ লাভৰ আশাত যদি আপোনালোকে আজি জড়িত হয় সেইবোৰ কামত, তেনেহ'লে আপোনালোকৰ বাবে বিপদ হোৱাটো আজি নিশ্চিত হ'ব। সেইবাবে আজিৰ দিনটো আপোনালোকে প্ৰথমতে নিৰ্দিষ্ট কৰি লওক কি কাম কৰিব আৰু কি ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব, তেতিয়াহ'লে আপোনাৰ দিনটো আজি ফলদায়ক হ'ব আৰু সুফল লাভ কৰিব। নিজৰ প্ৰকল্পক লৈ আজি আপুনি চিন্তিত বেছি হ'ব পাৰে, সেইবাবে কৰ্মক্ষেত্ৰত আপুনি আজি গোটেই দিনটো কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব নিদিব। যিমান পাৰে আপোনালোকে সিদ্ধান্তবোৰ লওঁতে অলপ সুবিধাজনক কৰি ল'বলৈ চেষ্টা কৰিব বা আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা সহায় লৈ যদি আপোনালোকে কামবোৰ আগবঢ়ায় তেনেহ'লে সেইবোৰত আপোনালোকে সফলতা পাব। বৰ্তমান সময়ত আপোনালোকে কামৰ সন্দৰ্ভত জ্যেষ্ঠ যিসকল সদস্য আছে বা অভিজ্ঞতা থকা ব্যক্তি আছে তেওঁলোকৰ পৰা বেছিকৈ যদি সহায় লয় তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সহজে কামবোৰ কৰাত সুবিধা পাব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ ইয়াতকৈ বেছি আপোনালোকে নিজৰ ব্যক্তিগত কামত যদি মনোনিৱেশ কৰে তেনেহ'লে বেছি লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে
ভজা খাদ্য আৰু বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক, নহ'লে লিভাৰত চাপ পৰিব পাৰে। সেইবাবে আপোনালোকে সুষম খাদ্য খাওক আৰু মাজে সময়ে পৰীক্ষা নিৰীক্ষাবোৰ চলাই ৰাখিলে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰময় আৰু সুষম কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো আৰম্ভণি অলপ নেতিবাচক হ'লেও দিনটোৰ আপোনালোকে দ্বিতীয়াৰ্ধত অৰ্থাৎ দুপৰীয়াৰ পিছত আপোনালোকৰ শুভ ফল পাব। গতিকে আপুনি যিকোনো পৰিস্থিতিতে আপুনি সন্মুখীন হ'ব পাৰিব সম্পূৰ্ণ আত্মবিশ্বাসৰ দ্বাৰা আৰু আপোনাৰ নিজৰ উৎসাহৰ দ্বাৰা। গতিকে দিনটোত যেনেকুৱাই প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি নহওক কিয় আপুনি ধৈৰ্য সহকাৰে যদি দিনটো পালন কৰে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব আৰু সকলোবোৰ কাম আপোনালোকৰ সুন্দৰ হ'ব। মাথো আপুনি নিজকে বিশ্বাসত ৰাখিব লাগিব আৰু আপুনি দায়িত্ববোৰ পালন কৰোঁতে কোনো ধৰণৰ ভয় নকৰিব। আজি আপোনাৰ অবৈধ কামৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, কাৰণ ইয়াৰ ফলত আপোনাৰ সুনামত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু দিনটোত আপোনাৰ কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। সেইবাবে খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। বজাৰ আদি কৰাৰ সময়ত আপোনালোকে নিজৰ বাজেটৰ কথা ভালকৈ মনত ৰাখি চলিব, নহ'লে কিছু খৰচৰ ফলত আপোনালোকৰ মানসিক চাপ অহাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কাৰ্যকলাপ সংঘটিত কৰোঁতে অলপ সাৱধান হ'ব, যাতে আপোনালোকৰ কোনো ক্ষেত্ৰত লোকচানৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু অংশীদাৰিত্ব ব্যৱসায়িক ক্ষেত্ৰত যিসকল আছে তেওঁলোকে ভালদৰে আজি সমন্বয় বজাই ৰাখি চলাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে সংগীৰ সৈতে বা আপোনাৰ অংশীদাৰসকলৰ সৈতে কিছু নেতিবাচক প্ৰভাৱৰ সৃষ্টি হোৱাৰ ফলত সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকিব। গধুৰ কামৰ বোজাৰ বাবে আজি আপোনালোকে কৰ্মসংস্থাপনত থকাসকলে কিছু সময় আপোনালোকে জিৰণি লোৱাৰ চেষ্টা কৰিব লাগিব আৰু ইয়াৰ ফলতহে আপোনালোকৰ কামবোৰ পুনৰ নতুন উদ্যমেৰে কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু হতাশাজনক পৰিস্থিতিৰ সৃষ্টি হ'লেও আপোনালোকে যদি ধৈৰ্য আৰু সংযমতা বজাই ৰাখে আৰু সংগীৰ অনুভৱক যদি সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে আপোনালোকৰ পুনৰ সুখদায়ক সময়ৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক সুষম হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত ঘৰতো আপোনালোকৰ সুখদায়ক সময় পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সংক্ৰমণ বা এলাৰ্জিৰ দৰে সমস্যা থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে একেবাৰে অৱহেলা নকৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ কিবা সুধিব লগা আছে তেনেহ'লে কমেণ্টত নিশ্চয়কৈ জনাব আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।